আমি পালোহি নিজাম ঘাট। মানুহ শকত হ'ব নালাগে গাইছ, মই কৈছোঁ শকত হ'বলৈ নালাগে। হাই এভৰিৱান, নমস্কাৰ। মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি প্ৰায় 3 মাহৰ ওপৰত এটা লং ভিডিঅ' মোৰ চেনেলত আহিবলৈ গৈ আছে। আজি আহিছোঁ আমি নিজাম ঘাট পিকনিক, আমাৰ ITI কলেজৰ পৰা। আৰু ইতিমধ্যে আমি ইয়াত পাই গৈছোঁ আৰু ইয়াত ফটো ছেশ্যন চলি আছে। মোৰ এখনো ভাল ফটো উঠা নাই আৰু বহুত ৰ'দ ইয়াত। আৰু আগলৈ চাই থাকিব ভিডিঅ'টো। বহুত দিন ভিডিঅ' কৰা নাই যিহেতু অকণমান জ'চটো অকণমান হেৰি হৈছে, তথাপিও আজি ব্লগটো এনেকৈ দিম বুলি ভাবিছোঁ। আৰু সেইফালে আমাৰ খানা বনি আছে বাৰু। ইয়াতে আমাৰ ফটো ছেশ্যন শেষ হোৱাৰ লগে লগে আমি সেইফালে যাম। আৰু হয়তো আপোনালোকে চিনিয়ে পায় এই জেগাডোখৰ নিজাম ঘাট, খুব ধুনীয়া আৰু চাৰিওফালে পানী আৰু পাহাৰ অৰুণাচলৰ। এয়া আমাৰ আচল বাইদেউ, উঠিছোঁ নে? সেইফালে আমাৰ তন্ময়ী বাইদেউ, এইফালে আমাৰ মেঘালী বাইদেউ, আৰু এইফালে চব। গতিকে আগলৈ চাই থাকোঁ। ইয়াতে আমাৰ ফটো ছেশ্যন চলিছে এতিয়া, কিন্তু মই ফটো মাৰিব পৰা নাই এতিয়ালৈকে। দুখৰ বিষয় সেইটো হৈছে, মানে জেগাডোখৰত ভাল, খালী মানে ইয়াত বহুত পিছল হেলাই। আৰু সেইফালে সোঁতটো বহুত জোৰত গৈ আছে, কিন্তু যাবলৈ মন গৈছে মাজত, কিন্তু নোৱাৰোঁ যাবলৈ। মায়ে মানা কৰিছে মোক। আৰু মানুহ শকত হ'ব নালাগে গাইছ, মই কৈছোঁ শকত হ'বলৈ নালাগে। তোৰ শকতটো বেলেগ, মানে বহুত ফেফনি ধৰে। আৰু সেইফালে দেখি পাইছেনে পেৰাগ্লাইডিং কৰি আছে ইয়াতে। মই একপি ফটো মাৰিব পৰা নাই এতিয়ালৈকে গাইছ। ভাত হৈ আছে আৰু আধা ঘণ্টা লাগিব, কিন্তু জোশ अभी भी जारी है। ভাত হওঁতে প্ৰায় গধূলি হ'লহি আৰু বেকগ্ৰাউণ্ডত মিউজিক চলি আছে, সেইকাৰণে ভইচ অভাৰ দিব লগা হৈছে। আৰু খুব ভাল লাগিল আহি আজি। ঠাণ্ডা দিনত যিহেতু দিনবোৰ ছুটি হয়, পটককৈ গধূলি হৈ যায় বাৰু, তথাপিও ভাল লাগিল আহি। ফুলে ফুলে ফুলিছে এথোপাটো প্ৰেমৰ ডাল কলি ফুলিছে।